অসমখন নাটকৰ ঘৰ নহয়, ভাওৰীয়াই আহি ভাও দিব বাৰে বাৰে, মিছা প্ৰতিশ্ৰুতি দিব। এই বক্তব্য ৰাখিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। হয়, দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু অমিত শ্বাহ অহাৰ পূৰ্বেই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেল দিছে আৰু সংবাদমেলৰ জৰিয়তে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কৈছে যে অসমখন ভাওৰীয়া ঘৰ নহয়। ভাওৰীয়াই আহি ভাও দিব আৰু বাৰে বাৰে মিছাৰ প্ৰতিশ্ৰুতি বন্যা বুৰাব, এই কথা কেতিয়াও অসমৰ ৰাইজে মানি নলয়। হয়, আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাব। অমিত শ্বাহ ডাঙৰীয়া পুনৰ অসমলৈ আহিব। পূৰ্বতো কেইবাবাৰো আহিছে। নিৰ্বাচন আহিলেই অমিত শ্বাহ ডাঙৰীয়া অসমলৈ মনত পৰে। অসমত আহি বহুত ডাঙৰ ডাঙৰ কথা কয়, গণসমাৱেশ পাতে, কিন্তু কাৰ্যত অমিত শ্বাহ ডাঙৰীয়াই অসমক যি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি কিমান সফল ৰূপায়ণ হৈছে, অসমে কি পাইছে, আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকৰ মতামতসমূহ জনাব। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অমিত শ্বাহ অসমলৈ অহাৰ পূৰ্বে কৈছে অসমখন ভাওৰীয়া ঘৰ নহয়। বাৰে বাৰে কোনোবাই আহি অসমত ভাও দিব আৰু মিছা প্ৰতিশ্ৰুতি দিব, এই কথা অসমৰ ৰাইজে মানি নলয়। গতিকে আপোনালোকৰ দৃষ্টিভংগী আমি জানিব খোজো। আপোনালোকে অমিত শ্বাহ ডাঙৰীয়াই যে অসমলৈ আহিব, এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি আপোনালোকৰ বহুমূলীয়া মতামত আপোনালোকে জনাওক। ধন্যবাদ।